গৃহ ৰচনাৰ মতে মাগধী অপভ্ৰংশ দৰাচলতে কেইটা দেশত গতি কৰিছে? ক 4টা, খ 5টা, গ 2টা আৰু বৰ্গ 3টা। শুদ্ধ উত্তৰটো হ'ল বৰ্গ 3টা। কোন চনত নামনি অসম আহোম সাম্ৰাজ্যৰ অন্তৰ্গত হয়? প্ৰশ্নৰ উত্তৰ ক 1683 চনত, উত্তৰ খ 1682 চনত, গ 1681 চনত আৰু বৰ্গ 1680 চনত। শুদ্ধ উত্তৰটো হ'ল খ 1682 চনত। ডক্টৰ বাণীকান্ত কাকতিৰ মতে অসমীয়া ভাষাৰ উৎপত্তি হৈছিল মাগধী অপভ্ৰংশৰ পৰা, পৈশাচীৰ পৰা, কামৰূপী প্ৰাকৃতৰ পৰা, দ্ৰাবিড়ৰ পৰা। শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ মাগধী অপভ্ৰংশৰ পৰা। অৰুণোদয় কেতিয়া প্ৰথম প্ৰকাশ পাইছিল? 1 নম্বৰ 1842 চনত, 2 নম্বৰ 1843 চনত, 3 নম্বৰ 1846 চনত আৰু 4 নম্বৰ 1848 চনত। শুদ্ধ উত্তৰটো হৈছে 3 নম্বৰ 1846 চনত। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? 1 নম্বৰ ধৰ্ম পুস্তক, 2 নম্বৰ ধৰ্মবাণী, 3 নম্বৰ ধৰ্মসাৰ আৰু 4 নম্বৰ ধৰ্ম পুস্তিকা। শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰ ধৰ্ম পুস্তক। থেংক ইউ।